প্ৰথমে মই নতুন এটা ভিডিঅ'লৈ বৰ্ণালী চেনেললৈ স্বাগতম জনাইছোঁ। মাঘৰ বিহু উপলক্ষে অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ওলগ যাচিছোঁ। আজি মই বনাবলৈ লৈছোঁ বৰপিঠা। এয়া আপোনালোকে দেখা পাইছে। মই কেনেকৈ বনালোঁ এয়া ক'ম। পিঠাগুড়ি মই 1 কেজি খুন্দি লৈছিলোঁ। মিঠৈ আধা কেজি দিছোঁ। পানী মিঠৈখিনি তিতা কৰি দিব লাগে। মই অলপ সৰহকৈ দিছোঁ কাৰণ মিঠাটো আমি কমকৈ খাওঁ। এয়া মই নিমখ আধা চামুচ দিছোঁ। পিঠাগুড়িখিনি দি তেনেকৈ লৰাই থাকিম। এনেকৈ লৰাই থাকিলে গম পাই যাব। ইটো জোখত ৰাখিলে হৈ যায়, মই আপোনালোকক দেখুৱাই থাকিম। এয়া বহুত পনীয়া হৈছে। এতিয়া মই কাপ এটাত আকৌ পিঠাগুড়ি দিছোঁ। বহুতে পিঠাগুড়িখিনি খুন্দি ৰ'দত দি পেলাই শুকুৱাই থৈ দিয়ে। মই তেনেকুৱা কৰা নাই। মই আজিয়ে খুন্দিছোঁ, আজিয়ে সানিছোঁ। আপোনালোকে দেখা পাইছে এতিয়াও পনীয়া হৈ আছে। এতিয়া মই আকৌ পিঠাগুড়ি দিম। আপোনালোকে দেখা পাইছে। ভিডিঅ'টো চাই থাকিলে আপোনালোকে দেখা পাই গৈ থাকিব। এয়া জোখত হৈছে। আপোনালোকে দেখিছে মিঠৈ গোটা গুটি হৈ আছে। 5 ঘণ্টা থাকিবই লাগে। মই 5 ঘণ্টাতকৈ বেছিকৈ ৰাখিম। বেকিং পাউডাৰ আধা চামুচ দিছোঁ। 1 ৰাতি থৈ পেলাই এনেকৈ মই ঢাকি থৈ দিম। আপোনালোকে দেখা পাব মিঠৈখিনি যে গোটা গোটা হৈ আছে। ৰাতিটোৰ ভিতৰতে কোমল হৈ যাব। কেতিয়াও গোটা ভাৱ নাথাকে। এতিয়া পিছদিনা মই ইয়াত তেল দিছোঁ কেৰাহীখনত। আপোনালোকে দেখা পাইছে। এটা এটাকৈ মই বনাই থাকিম। আমাৰ চেনেলটো নতুন। আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমি আগবাঢ়ি যাম। আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰি দিব অকণমান। আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। এয়া দেখিছে পিঠাটো ধুনীয়াকৈ ফুলি আহিছে। এনেদৰে মই এতিয়া গোটেইখিনি এনেকৈ বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই বনায়ে আছোঁ। এনেকৈ গোটেইখিনি বনাই থাকিম। বিহু আহিলে পিঠা নবনালে ভাল নালাগে। লাড়ু পিঠা এয়া নহ'লে বিহুৱে নহয়। এয়া মোৰ বনাই অলপ অলপকৈ হৈছেহি। আপোনালোকে দেখা পাইছে অকণমান ৰঙচুৱা কৰিব লাগে। এয়া কোমল চাউলৰ বনাইছোঁ। যিকোনো চাউলেই বনাব পাৰে। কোমল চাউলৰ বনালে পিঠাটো কোমল হৈ থাকে। বেলেগ চাউলৰ বনালে অকণ টান টান হয়। প্ৰথমতে কোমল হয়, তাৰপাছত টান টান হয়। কোমল চাউলৰ বনালে বেছি ভাল। এয়া আপোনালোকে দেখা পাই আছে। মই সম্পূৰ্ণকৈ দেখুৱাই আছোঁ। এয়া মই পিঠা বনোৱা হৈ গৈছেহি। এনেকৈ আপোনালোকে বনাব। এয়া মই ফালি দেখুৱাইছোঁ। ইমান ধুনীয়াকৈ ফালি গৈছে, কোমল হৈছে। আজিলৈ আহিছোঁ।